তেতিয়াই মাক বুজাইছোঁ যে মা নাকান্দিব, পাপা আছে, নাকান্দিব বুলি কৈ। মই মাতিম, পাপা বুলি ক'ব, চাবি দেই বুলি কয়। মায়েতো ভাবিলে মৰিলে বুলি, যিহেতু ইমান তেজ গ'ল, ইমান ডাঙৰ কাটিলে। মায়ে যিহে বকুৱাই কান্দিছে, মাটিত লেটি পেটি কান্দিছে। মোক লুকাই দিলে, মায়ে তাত থৈ দিলে যে এইফালে তই লুকাই থাক, নহ'লে আহিলে তোমাক বিচাৰি আছে, নহ'লে কাটিব। পাপাই এইফালে গুচি গ'ল। মায়ে সেই আকৌ ঘৰত থাকিলে, ইহঁতে তাত গৈ মেলি বিচাৰিলে, নাপালে, গোটেই বজাৰ বিচাৰিলে, নাপালে। তাৰপিছত আকৌ ঘৰত ঘূৰি আহিলে ইহঁতে। ঘৰত ঘূৰি আহি আকৌ একেটাই মাক ঠেলি কৰি চুলিত টানি কৰি মাক সুধিলে, তোৰ গিৰিয়েৰা ক'ত আছে? মায়ে কৈছে মই নাজানো। আমাকো সুধিছে তোৰ পাপা ক'ত আছে? আমি কৈছোঁ আমি নাজানো, পাপা ঘৰ অহা নাই, নাজানো, তাৰ পৰাই অহা নাই। আমিও ভয়তে কোৱা নাই, কাৰণ সিহঁতে ইমান ডাঙৰ ডেগাৰ লৈ আহিছে, আমি কৈ নিজৰ দেউতাক মাৰি পেলাম নেকি? বাবে নাজানো কৈ দিলোঁ, যিমান যি নহওক। তাৰপিছত যিটো তেজ ওলাই, মইতো ভাবিলোঁ পাপা মৰি গ'ল আৰু, জিন্দা নাই আৰু। আমাৰ ওচৰত আহি যিটো কথা পাতিলে, নিজৰ মনৰ প্ৰকাশ কৰিলে, সেইবাবে বহুত ভাল লাগিলে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এইখিনি কথা ইউটিউবত কেনেকা আহিলে আৰম্ভণিৰ পৰা, আৰু কেনেকা এতিয়া ছাকচেছফুল বৰ্তমান কি কৰি আছে, এইবিলাক জানিবৰ বাবে আপোনালোকে চাট এণ্ড চুপত গৈ চাব। ডিছক্ৰিপশ্যনত লিংক থাকিব, তাত সোমাই আপোনালোকে চাব। আৰু যেনেকৈ এতিয়ালৈকে মৰম যাচি আহিছে, মৰম কৰিছে, ছাপৰ্ট কৰিছে, তেনেকৈ আগুৱাইলৈকে ছাপৰ্ট কৰিব বুলি, মৰম কৰিব বুলি আশা থাকে। তাৰপিছত একেবাৰে 1টা বাজিলে, ইহঁতে নাই বুলি ক'লে 11বাৰমান আমাৰ ঘৰ ৰাউণ্ড মাৰিছে। মানে যায় ইহঁতে, অকণমান দূৰ থাকে, আকৌ আহি এনেকুৱা টৰ্চাৰ কৰে মাক। আকৌ যাব, আকৌ আহিব, পাপাক সুধিব, গোটেই কম্পাউণ্ডটো বিচাৰিব, ঘৰত ৰখি থাকিব। তাৰপিছত আকৌ যাব, ইহঁতে বিচাৰি নাপাব নহয়। গোটেই ঘৰৰ বস্তু ইফালে পাৰে এফালে পালেং চালেং উল্টা কৰি দিলে। আৰু যিমান যি বেগ চেগ কম্বল চম্বল চব ইফালে পাৰে এফালে পেলালে, এনেকুৱা অত্যাচাৰ কৰিছিলে। তাৰপিছত যিমান আহে মাক থপৰিয়াব। আমাক পোৱালীবিলাকক মাৰা নাই বুলি, মাৰিব চেষ্টা কৰিলে, মায়ে বচাইছে। মোক আৰু মোৰ ভাইটিক পালেঙৰ তলত সোমাই দিছে। আমি পালেঙৰ তলত ভয়তে লুকাইছিলোঁ, ডাঙৰ ডেগাৰবোৰ দেখি। তাৰপিছত একেবাৰে পাপাক মায়ে কৈ দিছে, নামিবি। এইফালে পাপাই যে বেহুচ হৈ গৈছিলে, পাপাই একো গম পোৱা নাছিলে। টিপৰ ফালে টিপ গছৰ তাত লুকাই আছিলে, ডাঙৰকৈ টিপ গছ তাত লুকাই আছিলে, বেহুচ হৈ গ'ল। ইহঁতে ইফালেও বিচাৰিব গৈছিলে, কিন্তু পাপাক পোৱা নাই ইহঁতে। তো আচৰিত কথা, ঈশ্বৰে ৰক্ষা কৰিলে পাপাক। আৰু তেনেকৈ হয় আমি ভাবিলোঁ পাপাক দেখা নাই ইহঁতে, পাপা মাত চাত একো নাই, এবাৰো অহা নাই। একেবাৰে 3টা বাজিব আৰু, 3টা বাজু হৈছে। এতিয়ালৈকে 7-8 বাৰ ইহঁতে আপ ডাউন কৰিলে। মানে ইহঁতে গুচি যায়, টৰ্চাৰ কৰি গুচি যায়, আকৌ মানে 20 মিনিট মূৰে আকৌ আহি 10 মিনিট মূৰে আহে। তেনেকুৱা মাক আমি গোটেই ৰাতি খোৱা নাই, আমাক টৰ্চাৰ, মানে বস্তু ইফালে পৰা পেলাই গোটেই পিছফালে ঘৰত চাইড ইহঁতে ৰখিছিলে, আহিলে কাটি পেলাম বুলি, মাৰি পেলাম বুলি। তো এনেকুৱা ৰখি থাকোঁতে একেবাৰে ৰাতিপুৱা হৈ গৈছে, 4টা বাজিলে দেই। আমাৰ তেতিয়া গৰু 2টা আছিলে, 2টা গৰু আৰু দুটা গৰু, আৰু লগতে মুৰ্গীকেইটা আছিলে। মুৰ্গী বহুত ভাল হয় আমাৰ মাৰ হাতত। তো বহুত পোৱালি আছিলে মুৰ্গী, এক গাদা পোৱালি। আৰু সেইটো মুৰ্গীটো মোৰ নামত আছিলে, মুৰ্গী মাকজনীটো। তো তেনেকুৱা হয়। মায়ে ঠিকছে কান্দিলে, ৰাতি বহুত কান্দিলে, যদি কিবা এটা হৈ যায় কি হ'ব, আমাক কোনে চাব। মইতো এনেও মাতো এনেও পঢ়া শুনা কৰা নাই, একেবাৰে নাজানে, অকলে অহা যোৱা কৰা নাই, পাপাই লৈ অহা যোৱা কৰিছে। তো মায়ে এনেকুৱাকৈ কান্দিলে, যদি কিবা এটা হৈ যায় কোনে আমাক ঘৰলৈকে লৈ যাব, নিজৰ গাঁৱলৈকে কোনে লৈ যাব, নিজৰ মানুহৰ ওচৰত কোনে লৈ যাব, আমাক কোনে চাব, ইমান বাচ্চা কোনে চম্ভালিব, মোক কোনে খুৱাব বুলি এনেকুৱা কান্দিলে। তোমাৰ পাপাকে বিশ্বাস কৰা, আকৌ কাকো বিশ্বাস নকৰোঁ, সি নাইকিয়া হৈ গ'লে আমাৰ কি হ'ব বুলি বহুত কান্দিলে মায়ে সেইদিনাখন ৰাতিটো। তাৰপিছত আকৌ সেই তেনেকুৱা কান্দি ময়ো কান্দিলোঁ লগতে। তাৰপিছত মায়ে পাপাক মাতিলে দেই, নাগক বুলি মাতে, শ্বৰ্ট নাম বাবা। মায়ে মৰমত মাতে নাগক, মানে বেঙি, ছোৱালীক বেঙি বুলি কৈছে। বেঙা বুলি কয়। তো পাপাই
অকণমান বেঙা টাইপৰ আৰু কথা পটককৈ নুশুনে, জানি বুজি মানে ধ্যান নিদিয়া টাইপৰ সেনেকুৱা। তো মায়ে নাগক নাগক বুলি মাতিলে, ইমান জোৰে জোৰে মাতিলে, পাপাই মাতে দিয়া নাই। তো মায়েতো ভাবিলে মৰিলে বুলি, যিহেতু ইমান তেজ গ'ল, ইমান ডাঙৰ কাটিলে। মায়ে যিহে বকুৱাই কান্দিছে, মাটিত লেটি পেটি কান্দিছে, মোৰ গিৰেকক খাই দিলে খাই দিলে বুলি। তাৰপিছত ময়ো মাক চাই মাক খাপতি ধৰিছোঁ, নাকান্দিবি, পাপা থাকিবহে, পাপা ইমান জল্দি আমাক এৰি থৈ নাযাব। ময়ো একেবাৰে সৰু মৰু 6 বছৰ। তেতিয়াই মাক বুজাইছোঁ যে মা নাকান্দিব, পাপা আছে, নাকান্দিব বুলি কৈ। মই মাতিম, পাপা বুলি ক'ব, চাবি দেই বুলি ক'ল। ঠিক তেনেকাই মই যেনেকাই মাত দিলোঁ, পাপা বুলি এক মাততে পাপাই ক'লে বুলি মাত দিছে। সেই তেতিয়াই যিহে শান্তি পাইছোঁ, ৰেহাই পাইছোঁ যে পাপা আছে। মাৰ কান্দা বন্ধ। তাৰপিছত মায়ে গালি পাৰিছে, ইমান মাতি আছোঁ মই হাল্লা কৰি, তুমি শুনি পোৱা নাই যে? পাপাই কৈছে, মই একেবাৰে শুনি পোৱা নাই, মই এতিয়া বেটীটো মাতাই মই মাতটো শুনিছোঁ বুলি। এতিয়া পাপা ওচৰলৈ আহিলে আৰু মোক অকণমান ভয় লাগিলে যে গছবিলাক ইমান মায়ে মাতিলে, মাত দিয়া নাই। এতিয়া মই মাতাৰ লগে লগে মই যেনেকুৱা কৈছোঁ বিশ্বাসত মাতিছোঁ, আহি গৈছে। পাপা আহি আছে, ইমান আন্ধাৰত থাকি আহিছে, ভূত চুতটো নহয়তো বুলি এনেকুৱা ভয় কৰিছে। তথাপিও মানে নিজৰ পাপা মানে জীয়াই আছে যে, সেইটো বহুত সন্তুষ্ট, মানে ভিতৰৰ ফালে পৰা বহুত আনন্দিত হৈছে। তাৰপিছত আনন্দিত হৈ পাপা আহিলে পাপা তেতিয়া ক'লে, যি হওক নহওক বোলে লগতে মৰি যাম, চব লগতে মৰি যাম। সিহঁতে নিজে কাজিয়া কৰি লৈছে আৰু সিহঁতে নিজে প্লেনিং কৰি মোক সেনেকুৱা ফুচাইছে। সিহঁতে যদি মই কাম কৰিব নোৱাৰাৰ কাৰণে যদি এনেকুৱা প্লেনিং কৰিব আছে, সিহঁতে যদি মোক এনেকুৱা মাৰিব আছে যদি, ঠিক আছে লগতে মৰি যাম, কিন্তু মই এৰি থৈ নপলাওঁ, তহঁতক এৰি থৈ নপলাওঁ, যিহেতু মোৰ পৰিবাৰ হয়। তহঁতক এৰি থৈও মই থাকিব নোৱাৰিম, গতিকে মৰিলে চব মৰিম, ইয়াতেই থাকিম, ৰাতিপুৱালৈকে চাম কি হ'ব বোলে। তো 4টা 5টা বাজি গ'ল, তেতিয়ালৈকে 5টাৰ পৰা অকণমান পোহৰ হ'ল। তো ইহঁতে 4টাৰ পৰা নাহা হৈ গ'ল ঘৰতে। পিছে একেবাৰে গোটেই ৰাতি আমনি কৰিছে। তো ৰাতিপুৱা যেনেকাই পোহৰ হয়, ইহঁতে নহা হৈ গ'ল আমাৰ ঘৰত। তো সেইটো বহুতেই ৰেহাই পালোঁ, পাপাও আহি থাকিলে। তো ৰাতিপুৱা ফোন চোন কৰিলে, মোৰ কাকাহঁতক ফোন কৰিলোঁ। কাকাহঁতে টাইম ৱেষ্ট কৰা নাই আৰু চিত্তা ভেন হায়াৰ কৰিছে। মোৰ মাহীও আহি গৈছে, ভেন হায়াৰ কৰি মেলি ইহঁতে কটাৰী চটাৰী লৈ আহিছে কাজিয়া কৰিবলৈ দেই। কিন্তু কাজিয়া নকৰিলে ভাল, যিহেতু পাপাৰ কথা শুনি ইহঁতেও মানে যিটো কাহিনী চাহিনী শুনি ইহঁতেও নিজৰ লগত হাতিয়াৰ লৈ আহিছিলে পাপাহঁতে। কিন্তু পাপা আমাক বচাম বুলি আহি লগে লগে আমাক ৰাতিপুৱাই মালিক আহি পাইছে দেই, আৰু আমাৰ ওচৰত আহি যিটো কথা পাতিলে, নিজৰ মনৰ প্ৰকাশ কৰিলে, সেইবাবে বহুত ভাল লাগিলে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এইখিনি কথা ইউটিউবত কেনেকা আহিলে আৰম্ভণিৰ পৰা আৰু কেনেকা এতিয়া ছাকচেছফুল বৰ্তমান কি কৰি আছে, এইবিলাক জানিবৰ বাবে আপোনালোকে চাট এণ্ড চুপত গৈ চাব, ডিছক্ৰিপশ্যনত লিংক থাকিব, তাত সোমাই আপোনালোকে চাব। আৰু যেনেকৈ আমাক এতিয়ালৈকে মৰম যাচি আহিছে, মৰম কৰিছে, ছাপৰ্ট কৰিছে, তেনেকৈ আগুৱাইলৈকে ছাপৰ্ট কৰিব বুলি, মৰম কৰিব বুলি আশা থাকিল।